পথর কন্তকে তোমার দুই ভরি বৰ বেয়াকৈ দুখ পালা ন তুমি বৰ কষ্ট পাইছা চাগৈ সখা বাৰু সখা গৃহৰ পৰা আহোঁতে চাগৈ মই লগ কিবা সুস্বাদু দ্ৰব্য লৈ আহিছা দিয়া সখা দিয়া এটিক্ষণে মই তাক কৰিম ভক্ষণ সখা তোমাৰ স্পৰ্শই মোৰ সমস্ত শৰীৰত শক্তি তুলি দিলে সখা সখা চোৱা সখা মই তোমাক কিবা এটা সুধিছিলোঁ এই গৃহৰ পৰা আহোঁতে মোলৈ কিবা সুস্বাদু দ্ৰব্য আনিছিলা সখা নাই অনা সখা নাই অনা মই এটা দৰিদ্ৰ বামনে তোমালেনো কি আনিব পাৰো সখা নাই অনা সখা নাই তুমি সঁচাকৈ নাই অনানে সখা সঁচাকৈ অনা নাই সখা
তুমি কোৱাচোন তোমাৰ সখাই সজোৱা এই দ্বাৰকা পৰি তোমাৰ কেনে লাগিছে অতি সুন্দৰ অতি মনোৰম বৰ সুন্দৰ সখা 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 হৌ হৌ সুদূৰলৈ চোৱাচোন চোৱা কেনেকৈ পক্ষী জাকে আনন্দত উত্তল হৈ নাচিব লাগিছে চোৱাচোন সখা সখা এনেকে উৰি আছে দেখিছো সখা ইমান সুন্দৰ আৰু কি দেখিছা সখা আৰু বহুত দেখিছো সখা চোৱা ইমান ধুনীয়া লাগিছে সখা 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 নাই 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 সখা তুমি নকৰিবা গ্ৰহণ সখা সখা নকৰিবা গ্ৰহণ সখা সখা মেলিলন্ত সেইবাবে তুমি এই টোপোলাটি দিবলৈ মোক অস্বীকাৰ কৰিছিলা চোৱা সখা তোমাৰ সন্মুখতে মই এই মুঠি চাউল কেনেদৰে ভক্ষণ কৰোঁ বুলি শ্ৰী হৰি হৰি খাইবে লৈলা হরি হরি হরে হে হরি 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 লক্ষ্মী আহি ধরি লতা দেখা দেখা হরি 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 কি কৰে না আৰু অন্য ভুঞ্জিব নালাগে আপুনি একমুঠি চাউল যেতিয়াই ভুঞ্জিলে ত্ৰিজগত দুষ্ট হৈ সকলো বিপ্ৰক সিধি দিলে আৰু যদি ভুঞ্জে ময়ো যাব লাগিব বিপ্ৰক সেবিবৰ বাবে সেয়ে এই মুঠি তেজি ৰাখক দাসীক আপোনাৰ স্বামী আপুনি কি অকলেই সকলো ভুঞ্জিব আপোনাৰ পত্নী হোৱাৰ বাবে মোৰো জানো কোনো দায়িত্ব নাই সেয়ে এই মুঠি আমি সকলো ভোগ দিয়ে মিলি ভক্ষণ কৰিম
সখা সখা তোমাৰ মহিমা অপাৰ সখা আমাৰ হেনে মনুষ্যই তোমাৰ মহিমা কি বুজি পাম সখা সখা তুমি মোৰ স্বভাৱৰ কথা নাজানা কওঁ শুনা কিছু অল্প দ্ৰব্য যদি ভক্তজনে সভক্তিৰে দান কৰে তাক মই অচিৰতেই কৰো কিন্তু অহংকাৰত মত্ত হৈ যদি মনুষ্যই না না ফল মূল দিলেও তাক মই কদাপিও নকৰো গ্ৰহণ সখা তুমি যে মোৰ হাতৰ পৰা সেই টোপোলাটো নিলা কিন্তু এতিয়া তুমিও মোৰ এটা অনুৰোধ ৰক্ষা কৰিব লাগিব সখা অনুৰোধ কোৱাচোন সখা তোমাৰ মুখেৰে নিগৰা সেই সুমধুৰ বাঁহীৰ সুৰটো শুনিবলৈ পোৱা নাই সখা শুনিবলৈ পোৱা নাই সখা কৰ্তব্য ব্যস্ততাত থাকি মুৰলী বজাবলৈ একেবাৰে বাদেই দিছিলোঁ কিন্তু আজি পৰম মিত্ৰই যেতিয়া মোক কৰিছে অনুৰোধ নিশ্চয় নিশ্চয় বজাম মই মুৰলী ধ্বনি বলা বলা সখা পুনৰ আমি দুয়ো ঘূৰি যাওঁ বৃন্দাবনলৈ বজোৱা ময়ো নাছিল তোমাৰ লগত থাকোঁতে তুমি এটা নামেৰে মোক কৰিছিলা ওচৰত কৰিছেনে সখা মাতাচোন সখা সেই নাম শুনিবলৈ আজি মই উত্তাউল হৈ পৰিছো মাতা সখা মাতা আছিলে কি আছে কালাই কালাই সখা কানাই কানাই বাৰু সখা তোমাৰ বাল্য কথাবোৰ মনত পৰেনে সখা সখা তুমি যে সেই বকাসুৰক মাৰিছিলা তোমাৰ মনত আছেনে বাৰু আছে আছে সখা কিয় নাথাকিব বাৰু বলা সখা এই কথা আমি
গৃহত গৈ কৰোঁগৈ আলোচনা ব'লা ব'লা, ব'লা ব'লা। ককা ব'লা